সো আপোনালোকে গম পাইছেই কি জানি আজি আপোনালোকক তিয়হৰ বিষয়ে কম সো কথা হল তিয়হ আমি ৰাতি বা একেবাৰে সন্ধিয়া সময়ত 6-7 বজাৰ পিছত খাব নেলাগে কিয় নেলাগে জানিব বিচাৰেনে বাৰু আপোনালোকে যদি জানিব বিচাৰে আপোনালোকে ভিডিওটো হেখলৈকে চালে আপোনালোকে গম পাব যে তিয়হৰ কি উপকাৰ কি অপকাৰ গোটেইখিনি আজি আপোনালোকক এই ভিডিওটোত মই এটলিষ্ট অকমান হলো আইডিয়া দিবলৈ চেষ্টা কৰিম সো বলক আমি ভিডিওটো আৰম্ভ কৰো সো উপকাৰিতা বুলি কলে আপোনালোকক মই এটা কথা ক'ব বিচাৰিম যে তিয়হৰ বহুত বেছি উপকাৰিতা আছে কাৰণ তিয়হত 95% ওয়াটাৰ থাকে তো যেহেতু পানী থাকে তো উপকাৰ অকমান বেছি কম্পাৰেটিভলি কাৰণ যিখিনি আমাৰ বডি ওয়েট হে বডি ওয়েটটো যদি আমি মেইনটেইন কৰিব বিচাৰো তেনহলে আমি তিয়হ যদি ৰেগুলাৰ ঠিকমতে খোৱা হয় তেনহলে আপুনি বডি ওয়েটটো মেইনটেইন হ'ব আপোনাৰ ওয়েট লছৰ ক্ষেত্ৰত তিয়হৰ বহুত ভাল এটা रोल प्ले करे तियहे ठीक हेदरे हेयर बा स्किन যদি আপুনি ভালে ৰাখিব বিচাৰে তেনে হলে আপুনি তিয়হ ৰেগুলাৰ সেৱন কৰক ব্লাড প্ৰেছাৰ ব্লাড সুগাৰ সেই বস্তুটোকো যদি আপুনি কন্ট্ৰোল কৰি ৰাখিব বিচাৰে আপুনি তিয়হটো ৰেগুলাৰ খাব পাৰে তাৰ উপৰিও শৰীৰত যিবিলাক টক্সিনছ ফৰ্ম হয় যিবিলাক অলাগতিয়াল বস্তু শৰীৰৰ ভিতৰত ফৰ্ম হয় সেই বস্তুবিলাককো ফ্লাছ আউট কৰি উলিয়াই দিয়াৰ ক্ষেত্ৰত তিয়হৰ বহুত ডাঙৰ ভূমিকা আছে লগত শৰীৰটো ভিতৰৰ ফালৰ পৰা যিটো ঠাণ্ডা সেই ঠাণ্ডাটো কৰি ৰাখাত প্লাস এন্টি ইনফ্লেমেটৰি এফেক্ট তিয়হৰ আছে আৰু জইন্ট পেইনছ এইবিলাকৰ ক্ষেত্ৰত তিয়হৰ এটা বহুত ভাল ৰোল আছে তো কথা হল তিয়হৰ এই যিবিলাক ভাল গুণ এই গুণবিলাক যদি আমি চাব যাওঁ তেনে হলে আমি তিয়হটো এটা বস্তু মনত ৰাখিব যে ৰেগুলাৰ আপুনি সেৱন কৰিবৰ মন যাব আৰু তিয়হটো যদি আপুনি ভালদৰে সেৱন কৰে তেনে হলে এই যিখিনি কথা আপোনাক কলো মই এইখিনি কথাৰ ক্ষেত্ৰত আপোনাৰ সদায় আপুনি সুস্থ থাকিব পাৰিব দ্বিতীয়তে তিয়হ যে মই কৈছো ৰাতি সেৱন কৰিব নালাগে কিয় নালাগে বহুত ইম্পৰ্টেন্ট তিয়হ যদি আপুনি ৰাতি খায় তেনে হলে প্ৰথম কথা হল তিয়হটো আপোনাৰ হজম কৰাত এটা বহুত ডাঙৰ অসুবিধা আহিব পাৰে আৰু ৰাতি যেতিয়া খাই কিনে আপুনি শুই যাব তেতিয়া কি হ'ব পাৰে পেটটো ফুলিব পাৰে ব্লোটিং হ'ব পাৰে বহুত গ্যাস ফৰ্ম হ'ব পাৰে তিয়হৰ ৰাতি সেৱন কৰাৰ ফলত আৰু তিয়হত যেটো 95% ওয়াটাৰ থাকে পানী থাকে তো ৰাতি সেৱন কৰিলে কি হ'ব আপোনাৰ ফ্ৰিকুৱেন্টলি আপোনাৰ বাথৰুম লাগিব পাৰে পেছাব কৰিব লাগিব পাৰে ৰাতি হেতু এটা ডাঙৰ ফেক্টৰ তিয়হ ৰাতি সেৱন কৰিব নালাগাৰ ক্ষেত্ৰত আৰু যদি আপোনাৰ ৰাতি পেছাব লাগি থাকে তেনে হলে আপোনাৰ টোপনিটো আপোনাৰ ডিস্টাৰ্ব হৈ যাব তো হেতু এটা মেইন কাৰণ যে আপুনি তিয়হ ৰাতি সেৱন কৰিব নালাগে সো মই ভাবো আজি আপোনালোকক এই যেটো শৰ্ট ভিডিও আপোনালোকৰ মাজত মই আনিলো এটা বহুত উপকাৰী ভিডিও বুলি মই ভাবো সো ৰেগুলাৰ আপুনি তিয়হ সেৱন কৰক দিনৰ ভাগত সেৱন কৰক ৰাতিপুৱা আপুনি সেৱন কৰক ব্ৰেকফাষ্টৰ লগত সেৱন কৰক কোনো অসুবিধা নাই ৰাতি আপুনি তিয়হ কেতিয়াও নাখাব যদি আপুনি খাই যিখিনি কথা কলো এইখিনি আপুনি ভুগিব লাগিব সো আজি এই ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিল ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ